হেল্ল' গাইজ, গুড মৰ্ণিং। এটা বস্তু দেখুৱাম দেই আপোনালোকক। এয়া চাওক, বৰফৰ টুকুৰা। যোৱা ৰাতি মানে গোটেই ৰাতিটোৱে ক'ব পাৰি আৰু 5-6 ঘণ্টা প্ৰায় লাইন নাছিলে। লাইন নথকাৰ কাৰণে ৰিফ্ৰিজাৰটোত মানে কি বৰফখিনি যিখিনি জমি আছিলে সেইখিনি অলপ অলপ মানে গলি প্ৰায়খিনি পানী হৈ আছে বাহিৰত, কিন্তু বহুতখিনি মানে বৰফ গলা নাছিলে। এতিয়া মই এনেই হাতটো মানে জাষ্ট অকণমান এৰুৱাব পাৰোঁ নেকি বুলি চাওঁতে একেবাৰে এচটাকৈ ওলাই আহিছে। ছোৱালীজনীক কৈছোঁ গাটো ধুই দে, তাই বোলে বহুত ঠাণ্ডা হ'ব। মই বোলো 2 বাল্টিঙত পানীটো মিক্স কৰি লওঁ, মজা লাগিব বোলো বৰফৰ পানী দি গা ধুবলৈ কাৰণে। আৰু ডাঙৰকৈ ওলাইছে ন, পেলাই দিবতো নোৱাৰি। এনেই বতৰ খাতাৰনাক। আজি কিমান ডিগ্ৰী নাজানো, কিন্তু মানে ইমানেই গৰম। মাজৰাতি কিন্তু আপোনাৰ ধুনীয়া একদম ধুমুহা আগতে ধুমুহাই আহিছিলে প্ৰায়, ইমান বতাহ। তাৰপিছত এচাটি বৰষুণো দিলে, ধুনীয়া একদম ডাঙৰকৈ এজাক বৰষুণো আহিলে। কিন্তু আহিলে কি হ'ল, ৰাতিপুৱা দেখিছোঁ বতৰটো অকণমান চেঁচাই আছিলে, কিন্তু একদম সূৰ্যদেৱতা ইমানেই হাঁহিছে। তেওঁ হাঁহি দেখি মানুহৰ কান্দোন ওলাই গৈছে। পেপা কহা দিছে আৰু মানুহবিলাক দেই, সঁচাকৈ একদম যেন ৰ'দত থাকিলে মানুহখিনি একেবাৰে শুকাই পাপৰ বনি যাব। আৰু আজিকালি মই ভিডিঅ'বিলাক প্ৰায় মই নিদিওঁ, আৰু দিলেও কি কৰোঁ, এডিট নকৰোঁ, কৰিবলৈ সময় নহয়। যিহেতু আপোনালোকে জানেই যে মোৰ ৰিচেণ্টলি ছোৱালী এজনী হ'ল, আজি প্ৰায় 3 মাহ 10 দিনমান হ'ল। আৰু তাইৰ কাৰণে মই দিনটো ঘৰৰ কাম আৰু কেঁচুৱাৰ জাজ, ডাঙৰজনীৰ জাজ গোটেইখিনি কৰোঁতে মেলোঁতে মই দিনটোত সময়ে নাপাওঁ। এতিয়াও চব দেখিছে, আঁঠুৱাত ওলাই নাই, বিচনা পাৰি গোটেইখিনি কৰিবলগীয়া আছে কাম ঢেৰ। সেইকাৰণে মই আজিকালি ভিডিঅ'বিলাক দিবলৈ এৰিছোঁ, ভিডিঅ' প্ৰায় নিদিয়াই হৈছোঁ। আৰু যেনেকৈ দিছোঁ ইডিট নকৰোঁ, আৰু বনাওঁ পটককৈ এনেকৈ দি দিওঁ। জাষ্ট কি যে এৰি দিব নালাগে, সেই ফৰ্মেলিটিটোহে পূৰা কৰি আছোঁ। আৰু আপোনালোকে এইবিলাক ৰছী দেখি হেৰি নকৰিব, যিহেতু আমাৰ ঘৰ সৰু কাৰণে এইবিলাক আমাৰ ৰছীবিলাক ওলমিয়ে থাকে। আৰু কেঁচুৱা ল'ৰা ছোৱালী যাৰ ঘৰত আছে সিহঁতি জানেই যে কেঁচুৱা ল'ৰা ছোৱালী কাপোৰ বাহিৰত মেলিবলৈ নাপায়। কেতিয়াবা তাহাঁতি বহুত মোটা হগা কাপোৰ ঢেৰ ওলায়, তেতিয়া বাহিৰত যেতিয়া আমি পিছবেলাও হাগি মুতি দিয়ে, তেতিয়া সেইখিনি ধুই দিব লাগে। ধুই পিনে এই ভিতৰতে মেলি থওঁ, আৰু আগবেলাটো ধোৱাখিনি শুকাই যায় বাৰু। প্লাছ আৰু কিনো, সেয়াই ক'বলৈ কাৰণে মই ভিডিঅ'টো কৰিলোঁ, দেখুৱালোঁ আপোনালোকক। আৰু পেজটো নাজানো কি হৈছে, 5100 কিমানৰ পৰা নে 200 কিমান, 226-28ৰ পৰা ওপৰলৈ নোযোৱা হৈছে। কমি আহে আকৌ বাঢ়ে, আকৌ কমি আহে আকৌ বাঢ়ে। নাজানো আপোনালোকেও মোক ছাপোৰ্ট কৰা নাই নে মোৰ ফ'ল'টো কিবা এটা হৈ আছে নে কি নাজানো, সেইবিলাক একো বুজি সেইবিলাক চাবলৈও এতিয়া সময়ো নাই। প্লাছ পেজটো আগ নবঢ়া হৈছে, সেইকাৰণে ভিডিঅ'বিলাক বনাবলৈও মন নোযোৱা হৈছে। আৰু আপোনালোকে ভিউজটো আপোনালোকে চাই, কিন্তু চোৱাৰ পিছতো লাইক কমেণ্ট এটা কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। আৰু ভাল নালাগিলেতো উপায় নাই। আৰু ময়ো ইমান ভিডিঅ'টো এতিয়া মই বৰ্তমান দিয়াই নাই। আৰু যিবিলাক ভিডিঅ' দিছোঁ এনেই শ্বৰ্ট আৰু ৰীল টাইপত অলপ কিবা কিবি আপোনালোকৰ লগত জড়িত হৈ থাকিবলৈ কাৰণে দিছিলোঁ। চ' আজিলৈ আহোঁ, আকৌ আহিম ছ'চিয়েল প্লেটফৰ্মত, আকৌ ভালকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কিন্তু অলপ সময় লাগিব, ছোৱালীজনী অলপ ডাঙৰ হওক, ময়ো অকণমান আজৰি হওঁ, তাৰপিছত ধুনীয়াকৈ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। আৰু গৰম কেনেকুৱা আপোনালোকৰ সেইপিনে জনাব। আমাৰ এইপিনেতো একেবাৰে অৱস্থা নাই, এনেকুৱা হৈ গৈছে, ঘামুচিয়ে গা ভৰি গৈছেগৈ, অৱস্থা নাই, এনেকুৱাই গৰম থাকিব নোৱাৰা হৈছোঁ। 14 ফুটীয়া ৰুমত যদি 2-3খনকৈ ফেন চলে, ভাবক কেনেকুৱা গৰম হ'ব। আৰু ওপৰঞ্চি কেঁচুৱা গৰমটো আছেই। চ' আপোনালোকে ভালে থাকক, কুশলে থাকক। গৰমত বেছিকৈ ঠাণ্ডাও নাখাব, আৰু
প্লাছ আপোনালোক গৰমত বেছি ফুৰা চকাও নকৰিব, অকণমান ৰিলেক্স হৈ থাকিবলৈ চেষ্টা কৰিব আৰু খুব পানী খাব আৰু নেমু চৰ্বত বনাই খাব। বেছি দোকানৰ বস্তু খোৱাটো এভইড কৰিব লাগে এই গৰমত। চ' বাই বাই, টেক কেয়াৰ, লগ পাইছোঁ নেক্সট এটা ভিডিঅ'লৈ।